এদিনা এটা কাৰণে মই ইম্পেক্ট দিব 1 মাৰ্ক কুৱেশ্যন দিলে সুধিব পাৰে নমস্কাৰ মেধা সুনীলৰ সকলোকে স্বাগতম জনাইছো ক্লাছ 10 এডভান্স মেথছৰ আমি চেপ্টাৰ 2 পঢ়ি আছো তাৰে যেটো ফাৰ্স্ট অনুশীলনী এটা আমি এৰাই কৰিলো সেকেন্ড অনুশীলনী কৰিবৰ কাৰণে যিখিনি কনসেপ্ট লাগে সেইখিনি আমি আলোচনা কৰিম আৰু টাইম স্টেম কিটা দিয়া আছে তোমালোকে সেইমতে যোনটো লাগে যোনটো পঢ়িব লাগে যেটো দৰকাৰী যেটো না বুজি পোৱা নাই কেটুলৈ গৈ পেলাই তোমালোকে চাই পেলাই মতলব হেয়া হ'ব ঠিক আছে তো হেয়া কথা বাকি ইয়াৰ ৰিলেটেড যিনি হ্যান্ডৰিটনৰ ডেসক্ৰিপচন বা পিন কমেন্টত দিয়া থাকিব তোমালোকে তাত গৈ পেলাই এক্সেস কৰি ল'ব পাৰা ডাইৰেক্ট প্ৰপাৰ্টি লাইছো মানে জটিল সংখ্যাৰ বিভিন্ন ধৰ্ম এতিয়া কমপ্লেক্স নাম্বাৰ বিলাক কি কি প্ৰপাৰ্টি থাকে আমি হেবিলাক চাব লাগে মানে প্ৰথম ধৰ্মটো দিছে কি যদি a + ib = 0 তেন্তে হয় a = 0 হ'ব নহলে b = 0 হ'ব ঠিক আছে তো এতিয়া আমি এই বস্তুটোকে প্ৰুফ কৰি পেলাই চাম তো প্ৰথমতে ধৰা a + ib = 0 ঠিক আছে প্ৰথমতে এই ডাইৰেক্ট নাম্বাৰটো লিখিছো যিকোনো নাম্বাৰ তো এতিয়া ইয়াক মই কি লিখিব পাৰো a = -ib লিখিব পাৰো এতিয়া আমি কি কৰিম দুইটা সাইড স্কয়াৰ কৰি দিম কিমান হ'ব -ib whole square implies a square এতিয়া চোৱা minus মানে -1 i b এই তিনটা পূৰণ হৈ কেনে জানো গতিকে -1 ৰ স্কয়াৰ হৈ গলে কিমান হয় -1 স্কয়াৰ মানে কিমান 1 আৰু কি পূৰণ হৈ আছে i পূৰণ হৈ আছে আৰু b পূৰণ হৈ আছে এতিয়া i স্কয়াৰ মানে কিমান -1 ঠিক আছে আৰু b মানে b উপৰ স্কয়াৰ হলে কিমান হ'ব b স্কয়াৰ হ'ব implies b স্কয়াৰ তো যদি এটো সাইড লৈ কিমান হ'ব a স্কয়াৰ + b স্কয়াৰ = 0 গতিকে এতিয়া চোৱা আমি তোমালোকে ক্লাস 9 ত পঢ়িছিলা কি পঢ়িছিলা যে a - b কি হ'ব a - b হোল স্কয়াৰ তো সদায় কি হয় গ্ৰেটাৰ দ্যান ইকুয়াল 0 হয় মানে কি কোনবা নাম্বাৰৰ স্কয়াৰ সদায় কি হ'ব তোমাৰ 0 তকে 0 সমান হ'ব বা 0 তকে ডাঙৰ হ'ব ঠিক আছে মানে পজিটিভ হ'ব ঠিক আছে বা 0 হ'ব ওকে তো এতিয়া চোৱা এটো এটা নাম্বাৰ এটো এটা নাম্বাৰ এই দুইটা নাম্বাৰ কি হৈছে দুইটা নাম্বাৰক আমি স্কয়াৰ কৰিছো গতিকে কিবা নাম্বাৰ স্কয়াৰ কৰি পেলাই আমি যদি তাহাঁতৰ সামটো মানে যোগফলটো যদি 0 পাও তেতিয়াহলে মিনিং কি হ'ব লাগিব যে a নাম্বাৰটো 0 হ'ব লাগিব আৰু এই b নাম্বাৰটো 0 হ'ব লাগিব গতিকে 0 + 0 কি হ'ব 0 তো আলটিমেটলি ইয়াৰ পৰা আমি কি ক'ব পাৰো যে a = 0 আৰু b = 0 নেক্সট দুই নম্বৰ হ'ব এটো একদম সুপাৰ ইজি সুপাৰ ইন্টাৰেস্টিং জটিল সংখ্যাৰ সমাধান দুটা কমপ্লেক্স নাম্বাৰ ইকুৱেল কেতিয়া হ'ব এতিয়া এক্সাম্পলৰ কাৰণে আমি কি কৰিলো তোমাৰ দুটা z1 আৰু z2 নামেৰে মানে আমি দুটা কমপ্লেক্স নাম্বাৰ উলিয়াইলো ঠিক আছে দুটা ধৰিলো হ'ব এতিয়া আমি কি কৰিব লাগে এই দুটা a + ib আৰু c + id ঠিক আছে হেতে যদি সমান হ'বলে হয় তেতিয়াহলে কি হ'ব লাগিব আমি এই কন্ডিশনটো লিয়াম এতিয়া চাও দুইটাক মই প্ৰথমতে কি লিখিলো সমান লিখিলো তাপা দুইটা এটো সাইডে লৈ আহা এফালে লৈ আহা a - c plus ib minus id equal 0 ঠিক আছে এটো আমাৰ ৰিয়েল পাৰ্ট বা এটো আমাৰ কি আছিল বাস্তৱ অংশ আৰু এটো আমাৰ ইমাজিনাৰি পাৰ্ট বা তোমাৰ কি কয় কাল্পনিক অংশ ঠিক আছে গতিকে ইয়াক মই লিখিম a - c এটো এনেকে থাকক ব্ৰেকেট লৈ দিলে একেই হ'ব কথা ইয়াত i টো মই কি কৰিম কমন লৈ লম b - b equal 0 তো ইয়াক মই এনেকেও লিখিব পাৰো এতিয়া চোৱা অলপ আগত আমি এটা ৰুল পঢ়িছিলো কি পঢ়িছিলো যে a + ib = যদি 0 হয় তেতিয়া হ'ব যেতিয়া ইয়াৰ যেটো ৰিয়েল পাৰ্ট আৰু ইয়াৰ যেটো ইমাজিনাৰি পাৰ্ট এই দুটা একে সময়তে 0 হ'ব লাগিব গতিকে ইয়াত চোৱা ইয়াত এটো a + ib ফৰ্মত আছে ন x + iy বুলি লিখিছো যেনিবা মই তো x + iy ফৰ্মত আছে গতিকে ইয়াত কি ইয়াত এটো = 0 হ'ব আৰু এটো = 0 হ'ব গতিকে মই কি লিখিম a - c = 0 ইয়াৰ পৰা মই কি লিখিব পাৰো a = c তেনেকে b - d = 0 আৰু ইয়াৰ পৰা কি লিখিব পাৰো মই b = d লিখিব পাৰো হয় গতিকে ইয়াৰ পৰা আমি কি বুজিব পাম যে যেটো প্ৰথম সংখ্যা আৰু যেটো সেকেন্ড সংখ্যা এই দুইটা সংখ্যাৰে যেটো ৰিয়েল পাৰ্ট হেতু ইকুৱেল হ'ব লাগিব ঠিক আছে আৰু যেটো ইমাজিনাৰি পাৰ্ট সেই ইমাজিনাৰি পাৰ্টটো কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব ঠিক আছে তো বুজি পাইছো তো হেয়া থাৰ্ড পইণ্ট লাইছো নেক্সট আবদ্ধ ধৰ্ম বা ক্লোজাৰ প্ৰপাৰ্টি এতিয়া চাবা এই বস্তুটো জানা তোমালোকে ক্লাস 6 মানৰ পৰা কিজনি পাইছা চাগে আজিকালিটো ক্লাস 6 মানৰ বুকৰ পাই এটো বস্তু আছে মানে গতিকে নাম্বাৰ সিস্টেমত যেতিয়া কথা আমি পঢ়িম তেতিয়া প্ৰত্যেকটো ক্লাছতে আমাক এই বস্তুটো ইন্ট্ৰোডিউস কৰা থাকে প্ৰথমতে কি থাকে সবচে প্ৰথম স্বাভাৱিক সংখ্যা থাকে বা নেচাৰেল নাম্বাৰ থাকে তাৰপিছত হোল নাম্বাৰ বা তোমাৰ পূৰ্ণ সংখ্যা থাকে তেতিয়াও মানে আছিলে তাৰপিছত নেক্সট আমাৰ ইন্টিজাৰ নাম্বাৰ বা কি কয় অখণ্ড সংখ্যা এহেতৰ যেটো ইন্ট্ৰোডাকশন তাতো আবদ্ধ হৈ দিছিলে তাৰ পিছত আহি গল তোমাৰ পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা তো এইবিলাকটো আলটিমেটলি কি হয়
এই ক্লোজাৰ প্ৰপাৰ্টিটো সবতে থাকে মানে এতিয়া আমি কি কৈছো কমপ্লেক্স নাম্বাৰ গলি ইয়াতো আবদ্ধ ধৰ্মটো আছে গতিকে আমি পাই আহিছো আৰু পাই ইয়ালৈকে পালো ঠিক আছে বাৰু আবদ্ধ ধৰ্ম কি কয় যদি তোমাৰ এটা নাম্বাৰ ঠিক আছে সাপোজ a জনিবা আৰু এটা নাম্বাৰ b জনিবা ঠিক আছে এই দুইটা যদি ৰিয়েল নাম্বাৰ হয় আমি বাস্তৱ সংখ্যাৰ কাৰণে কৈছো হা যদি দুইটা ৰিয়েল নাম্বাৰ হয় তেতিয়ালে কি হ'ব a + b কি হ'ব এটা তোমাৰ বাস্তৱ সংখ্যা হ'ব এনেকে a - b এটা বাস্তৱ সংখ্যা হ'ব a * b এটা কি হ'ব বাস্তৱ সংখ্যা হ'ব a/b এটা বাস্তৱ সংখ্যা হ'ব যদি b ≠ 0 বস ইমানে ঠিক আছে বাৰু এটু a একেটাকে আমি ইয়াত মানে দেখাম হয় গতিকে প্ৰথমতে চোৱা যদি তুমি z1 + z2 কৰা তেতিয়ালে কি হ'ব a + ib আৰু + c + id গতিকে কি পাবা a + c এটো বাস্তৱ মানে পাৰ্ট আৰু এটো তোমাৰ b + d এটো ইমাজিনাৰি পাৰ্ট ঠিক আছে গতিকে আমি কি পালো a + ib ফৰ্মত পালো মানে কি দুটা জটিল সংখ্যা যোগ কৰিলে আমি কি পাওঁ এটা জটিল সংখ্যা পাওঁ ঠিক আছে তেনেকে মাইনাসটো একে ইয়াত যদি মই প্লাস ডালৰ জায়গাত যদি মাইনাস কৰি দিও ইয়াত কি হ'ব ইয়াত মাইনাস আহিব আৰু ইয়াত ব্ৰেকেট আহিব ঠিক আছে এতিয়া এই যেটো a + c লিখিছো ইয়াত মই লিখিম a - c তেনেকে b - ইয়াত d লিখিম বাকিখিনিকে গতিকে ইয়াতো চোৱা ইয়াতো আমি কি পালো এটা বাস্তৱ সংখ্যা পালো নেক্সট তোমাৰ z1 into যদি z2 কৰো তেতিয়ালে কি হ'ব a + ib into c + id তেতিয়ালে কি হ'ব a into c ac plus I into ad plus I into bc plus I square bd গতিকে I square মানে obviously -1 হ'ব গতিকে ac - bd লিখিম plus I টো কমন ললে ad plus bc গতিকে এটো কি পালো আমি এটা কমপ্লেক্স নাম্বাৰ পালো বা জটিল সংখ্যা পালো গতিকে দুটা সংখ্যা পূৰণ কৰি দুটা জটিল সংখ্যা পূৰণ কৰি আমি কি পালো জটিল সংখ্যা এটা পালো ঠিক আছে তো তেতিয়ালে কি হ'ব যে যোগ বিয়োগ আৰু পূৰণৰ কাৰণে কমপ্লেক্স নাম্বাৰ বিলাকে বা জটিল সংখ্যা বিলাকে আবদ্ধ বিধি মানে নেক্সট তোমাৰ সাপোজ z1/z2 কৰা ঠিক আছে এতিয়া চোৱা যদি z1 টো বেলেগ z1 যিকোনো হ'ব পাৰে কিন্তু z2 যদি কেনেবাকে 0 হ'বলে হয় তেতিয়ালে কি হ'ব ই কমপ্লেক্স নাম্বাৰো নহয় ই বাস্তৱ সংখ্যা নহয় মানে ৰিয়েল নাম্বাৰো নহয় কমপ্লেক্স নাম্বাৰো নহয় একো নহয় ঠিক আছে ইয়াক আমি অনৰ্থক অনিৰ্ণয় বুলি ধৰি থওঁ বা অনিৰ্ণয় বুলি আমি ধৰি থওঁ বা সংখ্যাবদ্ধ নহয় বুলি আমি কওঁ ঠিক আছে তো এটো কি হ'ব ইয়াত যদি z2 টো 0 নহয় তেতিয়ালে কি হ'ব বাকি যিকোনো সংখ্যাৰ কাৰণে কি হ'ব যিকোনো কমপ্লেক্স নাম্বাৰ বা যিকোনো জটিল সংখ্যাৰ কাৰণে কি হ'ব z1/z2 আবদ্ধ বিধি মানিব মানে কি ই ইয়াক হৰণ কৰি দিলে কি পাবা এটা কমপ্লেক্স নাম্বাৰে পাবা যদি 0 কৰা তেতিয়া নাথাকে মানে ঠিক আছে এটা এক্সেপশন আৰু 1 মাৰ্ক কোৱেশ্চন দিবলৈ কিবা সুধিব পাৰে যে কোনটো সংখ্যাৰ কাৰণে বা কি কন্ডিশনত কি হ'ব দুটা জটিল সংখ্যা হৰণৰ কাৰণে আবদ্ধ নহয় ঠিক আছে গতিকে কি লিখিবা যে পিছৰ সংখ্যাটো যোনটোৱে ডিভাইড কৰিব মানে সেই সংখ্যাটো কি হ'ব সেই সংখ্যাটো 0 হ'ব নহব ঠিক আছে বাৰু তাৰ পিছত নেক্সট 4 নম্বৰ ধৰ্ম কি আছে ক্ৰম বিনিময় বিধি ইয়াত মই এক্সট্ৰাকে জাস্ট লিখিয়ে থৈছো দেই তোমালোকক ইয়াত বিশেষ এনেকুৱা একো বস্তু নাই যেটো তোমালোকে কি জানি নাজানিবা দেখা দেই কথা যদি দুটা z1 z2 দুটা যদি জটিল সংখ্যা থাকে তেলে কি হ'ব প্ৰথম দুটা তুমি সিধা এনেকে প্লাস কৰা বা উল্টাকে প্লাস কৰা কথাটো একেটাই কিন্তু কোতে একে তো পূৰণ আৰু যোগৰ কাৰণে কি হয় কম্পিটিটিভ প্ৰপাৰ্টি বা ক্ৰম বিনিময় বিধিটো জটিল সংখ্যা বিলাকে মানে হৰণ আৰু বিয়োগৰ কাৰণে নামানে বাস্তৱ সংখ্যা নিচিনাকে ঠিক আছে তেনেকে সহযোগ ধৰ্মটো একে তুমি এই দুটা আগত যোগ কৰা বা এই দুটা আগত যোগ কৰা ইমান মেটাৰ নকৰে মানে তো কথা একেটাই হয়গে ইয়াতো একে তুমি এই দুটা পূৰণ কৰা বা এই দুটা পূৰণ আগত পূৰণ কৰা কোনটো কৰা তোমাৰ কথা মানে ঠিক আছে গতিকে এইকিটাত ইমান বেছি মতলব ভাবিবলগীয়া নাই বিতৰণ বিধিটো ইয়াত এটো ইজি তোমালোকে এটো পাই আহিছা z1 * z2 কিমান হ'ব z1 z2 plus z1 into z to z3 হ'ব z1 into কি হ'ব z3 হ'ব কিমানে তাৰপিছত ইয়াতো একে z3 into z1 মানে কি z1 into z3 plus ইয়াত কি হ'ব z2 into z3 কিমানে কথা কো বিতৰণ বা বিতৰণ নাই বাৰু ঠিক আছে তো এইটাও তোমালোকে জানা ঠিক আছে তাৰপিছত নেক্সট টো লাইছো নেক্সট একক বা তোমাৰ তৎসম বিধি আইডেন্টিটি প্ৰপাৰ্টি এটো বাস্তৱ সংখ্যা নিচিনা একে এটা সাপোজ আমাৰ মানে কি আও যেটো আমাৰ কমপ্লেক্স নাম্বাৰ বা জটিল সংখ্যাৰ যেটো সংহতি তাক সিৰে খুচুৱা হয় ঠিক আছে এতিয়া এটা যিকোনো তুমি যদি জটিল সংখ্যা লোৱা z ইয়াৰ লগত ইয়াক যদি 0 লগত প্লাস কৰা কিমান লব z ওলাব তেনেকে 0 লগত z প্লাস কৰিলো কি পাম আমি
z পাম গতিকে এই 0 টো কি বুলি কোৱা হয় তোমাৰ কমপ্লেক্স নাম্বাৰ বা জটিল সংখ্যাৰ যোগাত্মক একক মৌল বা এডিটিভ আইডেন্টিটি এলিমেন্ট বুলি কোৱা হয় তেনেকে এটা নাম্বাৰ z জেনিবা ইয়াক যদি একৰ লগত পূৰণ কৰা কিমান হ'ব তুমি কি পাবা সদায় z পাবা তেনেকে একৰ লগত যদি z পূৰণ কৰা তেতিয়া কি পাবা z এ পাবা তো একক কি বুলি কোৱা হয় গুণাত্মক একক মৌল বা মাল্টিপ্লিকেটিভ আইডেন্টিটি এলিমেন্ট এইগিটা এটা কাৰণে ইম্পৰ্টেন্ট এইগিটা কিবা 1 মাৰ্ক কোৱেশ্চন দিবলৈ সুধিব পাৰে নেক্সট লাষ্ট বিপৰীত বিধি বা ইনভাৰ্স ল বাস্তৱ সংখ্যা যেনেকৈ কৈছিলো ইয়াতে একেটাই তোমাৰ কি হ'ব যোগাত্মক বিপৰীত মানে কি এটা সাপোজ নাম্বাৰ z আছে ইয়াৰ যোগাত্মক বিপৰীতটো কিমান হ'ব -z খতম কিমানে তো a + ib যদি হয় ইয়াৰ যোগাত্মক বিপৰীত কি হ'ব -a - -ib কিমানে সিম্পল তাৰ পিছত আৰু এটা আছে কি তোমাৰ গুণাত্মক বিপৰীত এটো হয় গুণাত্মক বিপৰীত বিলাক কেনেবা সাপোজ এটা নাম্বাৰ z ইয়াৰ গুণাত্মক বিপৰীত কিমান হ'ব z ইনভাৰ্স বা এটা গুণত বা কি হ'ব একচুয়ালি ইকুৱেল নহয় ইয়াৰ গুণাত্মক বিপৰীত কি হ'ব z ইনভাৰ্স বা 1/z একেবাৰে সিম্পল হয় এতিয়া গুণাত্মক বিপৰীতক ইয়াৰ আৰু এটা নাম আছে ইয়াক কয় ৰেচিপ্ৰকেল ইংলিছত কলে ৰেচিপ্ৰকেল আৰু অসমীয়া আৰু কেইটামান নাম আছে চাই থবা কেতিয়াবা লাগিব পাৰে অনন্যক বুলি কয় কেতিয়াবা কয় প্ৰতিক্ৰম অনন্যক আৰু প্ৰতিক্ৰমটো সবচে বেছি ইউজ হয় আৰু এটা নাম আছে এটো কয় প্ৰতিলোম ঠিক আছে তো হিয়াই গতিকে এইখিনি আছিল ইয়াৰ প্ৰপাৰ্টি খিনি নেক্সট কনসেপ্টটো একদম সুপাৰ ইন্টাৰেস্টিং সুপাৰ ইজি সংযুগ্ম জটিল সংখ্যা কনজুগেট কমপ্লেক্স নাম্বাৰ একেবাৰে ইজি সোৱা এটা সংখ্যা যদি তোমাৰ a + ib তেতিয়াহলে ইয়াৰ সংযুগ্মটো কি হেৰে বুজোৱা হয় z বাৰ দি পেলাই হয় আৰু সংযুগ্মটো কি হ'ব ইয়াত যেটো চিন থাকে সেই চিনটোৰ অপোজিট মানে আমাৰ i থকা যেটো টাৰ্ম মানে যেটো কাল্পনিক অংশৰ আগত কি হয় চিনটো পৰিৱৰ্তন হৈ যায় প্লাস টু মাইনাস হ'ব মাইনাস টু প্লাস হ'ব एग्जांपल ধৰা z1 জেনিবা z1 ধৰা c - id তেতিয়াহলে কি হ'ব z1 বাৰ কিমান হ'ব c + id বাস সিম্পল এটাই কিমানে হয় একদম সিম্পল তো এতিয়া ধৰা এটা আমি নাম্বাৰ 1 লৈছো ধৰা ঠিক আছে প্ৰপাৰ্টি ইয়াৰ প্ৰপাৰ্টি কিটাকে চাও সংযুগ্ম জটিল সংখ্যা গৰিয়া প্ৰথম প্ৰপাৰ্টিটো আমি ধৰা সাপোজ z = যদি মই a লওঁ যিকোনো এটা নাম্বাৰ ঠিক আছে তেতিয়াহলে ইয়াৰ সংযুগ্মটো কিমান হ'ব মানে a মানে কি a + i.0 তো ইয়াৰ সংযুগ্মটো কি হ'ব a প্লাস টু মাইনাস হ'ব a - i.0 তো আলটিমেটলি কি a পাম না ঠিক আছে গতিকে কি হ'ব পাৰে a যিকোনো এটা বাস্তৱ সংখ্যা হ'ব পাৰে যদি 0 হয় তেতিয়া কি হ'ব z bar = 0 পাম মানে ধৰা z bar = যদি মই 0 পাম তেতিয়াহলে কি হ'ব z = কি পাম 0 পাম ঠিক আছে গতিকে এটো সেকেন্ডটো চোৱা যদি z এটা I লিখো হা z এটা বিশুদ্ধ কাল্পনিক সংখ্যা পিওর ইমাজিনারি নাম্বার কি হয় আমি ইয়াৰ আগৰ যেটো কনসেপচুৱেল ভিডিও হেতু ভালকৈ আলোচনা কৰিছো যেটো তোমালোকে চোৱা নাই এপাক চাই লবা ঠিক আছে বাৰু z = সাপোজ ib হয় এটা পিওর ইমাজিনারি নাম্বার গতিকে ইয়াত কি হ'ব ইয়াৰ যদি তুমি বাৰ লিও তেতিয়া কি পাবা -ib পাবা একাই কথা ইয়াৰ চিনটো উল্টা হয় তেনেকে গতিকে কি হ'ব ইয়াৰ ভিতৰটো কি পাবা তুমি -z পাবা মানে ib জায়গাত মই কি বহাব z বহাব গতিকে z বাৰ = কিমান -z তাৰ পিছত আৰু কি কম আৰু ইয়াৰ ৰিলেটেড ঠিক আছে মাইনাস টা লৈছো মাইনাস জেনিবা i d জেনিবা ঠিক আছে z = -id জেনিবা গতিকে z বাৰ কি এটো z1 লিখো হা এটো z1 লিখো এটো z1 লিখো ইয়াক z2 কইলো ওকে তো z2 জেনিবা তেলে z2 বাৰ কিমান হ'ব id ঠিক আছে গতিকে এতিয়া কি হ'ব লাগে আমি -z2 বনাব লাগে ন তো সোয়া ইয়াত যদি আমি মাইনাস লিখো ইয়াত যদি আমি মাইনাস লিখো তেলে কি হ'ব পাইম ন এনেকা লিখিব পাইম ন ইয়াৰ আগত মাইনাস দিলো ইয়াৰ আগত মাইনাস দিলো ঠিক আছে গতিকে -id মানে কি -id মানে হৈছে z2 গতিকে এই মাইনাস ইয়াতে বহিলে আৰু id জায়গাত কি লিখে z2 ঠিক আছে গতিকে ইন জেনাৰেল আমি কি ক'ব পাৰো যে z যদি এটা আমাৰ পিওর ইমাজিনারি নাম্বার হয় তাহলে কি হ'ব z বাৰ সদায় কি পাম -z পাম হয় নেক্সট ধৰা z এটা a + z = a + b এটা সংখ্যা আমি ধৰি লৈছো এতিয়া যদি z ৰ তুমি বাৰ লিবা তেতিয়ালে কি আন পাবা a - ib পাবা ঠিক আছে এতিয়া
এই z বাৰৰ তুমি যদি আকৌ বাৰ লিয়া তেতিয়ালে কিমান ওলাব তেতিয়া ওলাব তোমাৰ আচ্ছা এইটো এনেকৈ লিখো হা এই z বাৰৰ তুমি যদি বাৰ লিয়া তেতিয়ালে কিমান হ'ব a + ib পাবা আৰু a + ib মানে কিমান আমাৰ z গতিকে মই কি লিখিব পাৰো যে z বাৰক ওপৰত বাৰ দি দিলে কি পায় আকৌ সেই সংখ্যাটোৱে পায় ঠিক আছে নেক্সট নম্বৰ d এটা নম্বৰ আছে সাপোজ z1 = a + ib আৰু এটা নম্বৰ লৈছো z2 = c + id যেনিবা ঠিক আছে সৰি z লিখিছো আৰু ওকে এটো লিখিছো বাৰু তো ইয়াৰ সংযুগ্মটো কি হ'ব z বাৰ = কি হ'ব a - ib যিকোনো নম্বৰ হ'ব z = a + ib z বাৰ = a - ib এতিয়া চোৱা যদি দুটা সংযুগ্ম সংখ্যা যোগ কৰো তেতিয়া কি ওলাই হ'ব z + z বাৰ = কি হ'ব a + ib plus a minus ib ib কটা গল থাকিলে কি a plus a twice a মানে কি পাম আমি যেটো কিবা z বা যেটো নাম্বার মেইন নাম্বাৰটো সেই নাম্বাৰটো কি হ'ব ইমাজিনাৰী পাৰ্টটো দুগুণ পাম মানে twice a গতিকে সৰি ৰিয়েল পাৰ্টৰ আমি দুগুণ পাম গতিকে ৰিয়েল পাৰ্ট অফ z মানে ঠিক আছে বুজি পাইছো a মানে কি a মানে হৈছে কি এ হৈছে আমাৰ যেটো বাস্তৱ সংখ্যা এই বাস্তৱ সৰি যেটো আমাৰ কমপ্লেক্স নাম্বার বা যেটো জটিল সংখ্যা সেই জটিল সংখ্যাটোৰ যেটো ৰিয়েল বা বাস্তৱ অংক ঠিক আছে গতিকে তাৰ আমি দুগুণ পাম এতিয়া নেক্সট আমি ডি নাম্বার যদি z = a + ib এটা আমি নাম্বার লম ইয়াৰ সংযুগ্ম কি হ'ব a - ib গতিকে এই নাম্বার দুটা যদি তুমি মাইনাস কৰা এটা সংখ্যাৰ সংযুগ্মৰ পৰা সংখ্যাটো মানে মাইনাস কৰি দিলে বা এটা সংখ্যাৰ পৰা তাৰ সংযুগ্মটো মাইনাস কৰিলে কি পাম গতিকে এটো লিখিম a + ib মাইনাস আহিব ব্ৰেকেট দিম a - ib গতিকে কি হ'ব a + ib minus a minus a minus a plus ib গতিকে ইয়াত চোৱা a কটা গল থাকিলে কি twice ib গতিকে মই কি ক'ব পাৰো যে 2 আহিব I আহিব আৰু কি হ'ব যেটো আমাৰ সংখ্যাটোৰ যেটো ইমাজিনাৰী পাৰ্ট সেই ইমাজিনাৰী পাৰ্টটো দুগুণ পূৰণ I আহিব ঠিক আছে গতিকে এটো হৈ গল নেক্সট a b c d e f ওকে এটা নাম্বার আছে z = a + ib তাৰ সংযুগ্মটো z বাৰ = a - ib যদি এটা সংখ্যাক তাৰ সংযুগ্মৰে পূৰণ কৰা হয় বা দুইটা যদি পূৰণ কৰো তেতিয়া কি হ'ব a + ib into a minus ib গতিকে ইয়াত ফৰ্মুলা আমাৰ a plus b into a minus b ফৰ্মুলা গতিকে a square minus ib whole square ঠিক আছে গতিকে a square দেখাৰি কথা a square হ'ব আৰু minus I square মানে কি ib square মানে কি I square মানে -1 b square মানে b square গতিকে minus কি হ'ব ultimately a square plus b square গতিকে কি হ'ব এটোকে আমি পাই যাম মানে ঠিক আছে ইয়াক মডুলাস অফ z বুলি কয় এটো পিছৰ যেটো আমাৰ অনুশীলনী আছে হেতু অনুশীলনী আমি এটো ভালকৈ শিকিম গতিকে এতিয়াৰ কাৰণে এটো ইমানতে সাফিশিয়েন্ট ঠিক আছে এতিয়া তোমাক একদম লাষ্টত মই এটা পাৰ্ট মানে লাষ্ট অকমানকে কৈ মানে কৈ পেলাই এৰাই কম চেপ্টাৰটো তো ইয়াত কি আছে তোমাৰ সাপোজ x plus ধৰা 7y - 2 into I equal to ধৰা 5 plus কি কম 14y I জানিবা ঠিক আছে দুটা সংখ্যা লৈছো হয় দুটা কমপ্লেক্স নাম্বার আমি কি কৈছো সমান বুলি ভাবি লৈছো ৰেন্ডমলি ভাবিছো হা এতিয়া চোৱা ইয়াত কি হ'ব ইয়াত যেটো ইয়াৰ পৰা আমি কি ক'ব পাৰো যেটো ইমাজিনাৰী পাৰ্ট আৰু যেটো ৰিয়েল পাৰ্ট এই ৰিয়েল পাৰ্টৰ লগত সমান হ'ব ঠিক আছে যেটো নাম্বাৰটা সমান আমি আগতে কৈছো ন ফাৰ্স্ট প্ৰপাৰ্টি আৰু কি হ'ব যেটো ইমাজিনাৰী পাৰ্ট এই ইমাজিনাৰী পাৰ্টটো এই ইমাজিনাৰী পাৰ্টৰ লগত সমান হ'ব গতিকে ইয়াৰ পৰা মই কি লিখিব পাৰো x = 5 লিখিব পাৰো আৰু কি লিখিব পাৰো এই যেটো 7y - 2 এটো ইকুৱেল কি লিখিব পাৰো 14y লিখিব পাৰো সোৱা এটো যেতিয়া আমি কৰো তেতিয়া আমি এই I গিটা নিলিখো মানে ঠিক আছে অকল কোএফিচিয়েন্ট গিটা বা সহগ গিটা লিখিম গতিকে ইয়াৰ পৰা তুমি 14 টো ফালে যদি লোৱা কিমান হ'ব -7y হ'ব ইকুৱেল কিমান 2 হ'ব প্লাস y ইকুৱেল টু কি লিখিব পাৰা 2/-7 বা -2/7 লিখিব পাৰা কাৰেন্ট হৈছে গতিকে ইমানে আছিল আৰু বস্তুখিনি বুজি পাইছা না পাইছা জনাবা
আৰু ইয়াৰ লগে লগে কাৰেণ্টটো গ'ল যেতিয়া গতিকে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ইয়াৰ পিছৰ ভিডিঅ'ত আমি ইয়াৰ অনুশীলনীখিনি আলোচনা কৰিম কাৰেণ্টটো আহিল যেতিয়া আকৌ এবাৰ কৈ দিছোঁ বস্তুখিনি হেল্পফুল হ'লে লগৰখিনিৰ লগত শ্বেয়াৰ কৰিবা আৰু থেংক ইউ so much for watching stay curious keep learning